হাজোৰ মনাকুছিত গল্লিপাৰ শংকৰ মাধৱ নামঘৰৰ প্ৰতিষ্ঠা দিৱস উদযাপন। কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ মনাকুছিত গল্লিপাৰ শংকৰ মাধৱ নামঘৰৰ প্ৰতিষ্ঠা দিৱসটি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। সেই অনুসৰি পুৱা নামঘৰত বন্তি প্ৰজ্বলন, ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ, ভাগৱত শোভাযাত্ৰা, ভাগৱত স্থাপন, ভাগৱত পাঠ, আমন্ত্ৰিত অতিথি, কৃতি ছাত্ৰ-ছাত্ৰী আৰু দাতাসকলক সম্বৰ্ধনা, আবেলি আয়তীৰ নাম প্ৰসংগ, বন্তি প্ৰজ্বলন আৰু নিশা মহিলা নাগাৰা নাম পৰিৱেশনেৰে অনুষ্ঠানৰ সামৰণি পৰে বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে। আমি গল্লিপাৰ চুবুৰীবাসী ৰাইজে বিগত বছৰবোৰৰ দৰেই এই 5 মাঘৰ দিনটোত পাঁচ ফাগুন দিনটোত মন্দিৰৰ প্ৰতিষ্ঠা দিৱস হিচাপে পূৰ্বৰ অতীজৰে পৰা আমি পালন কৰি আহিছোঁ আৰু সেইমৰ্মে আজিও এই 5 ফাগুন তাৰিখত আজি দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন কাৰ্যসূচীৰে পালন কৰিবলৈ আগবাঢ়িছোঁ। এতিয়া আমি ৰাতিপুৱাৰ পৰা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, ভাগৱত পাঠ, লগতে আমাৰ অন্য এটা আজি এইবাৰ অনুষ্ঠান সংযোজন হৈছে এখনি গ্ৰন্থ উন্মোচন। আমাৰ এই স্থানীয় ব্যক্তি ডক্টৰ দীনেশ কাকতি ডাঙৰীয়াৰ এখনি পৰিৱেশ বিজ্ঞানৰ ওপৰত লিখিত এখন কিতাপ ইয়াত উন্মোচন কৰা হৈছে খন্তেক আগতে। আৰু ভাগৱত ভৱন কাৰ্যসূচী ইতিমধ্যে চলি আছে। সন্ধিয়া দুগৰাকী মহিলা নাগাৰা নাম শিল্পীক আমি আমন্ত্ৰণ জনাইছোঁ নাগাৰা নাম পৰিৱেশন কৰিবলৈ। তেওঁলোক হ'ল মৰমী শইকীয়া চিপাজা আৰু গীতামণি নাথ নাওকাটা। এই হিচাপতে আমি সমূহ ৰাইজক আমাৰ এই আটাইখিনি কাৰ্যসূচীত সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে বিশেষভাৱে ধন্যবাদ জনাইছোঁ। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। Hare Krishna, Krishna Krishna, Hare Hare.